গাইস সকলোকে মোৰ নতুন ভিডিও এটালৈ স্বাগতম জনালো আৰু আজি ভিডিওটো তাৰমানে অলপ বেলেগ হ'বলৈ গৈ আছে ভিডিওটো চাই থাকক শেষলৈ গোটাখিনি গম পাব আৰু বৰ্তমান আমি যাই আছো জাম খাব লাগি আমাৰ ওচৰতে তাৰমানে জামৰ গছ এডাল আছে জাম বঢ়িয়াকৈ পাৰি আছে আৰু চাই লওঁ ক'ত কি আছে পাৰিয়া আছে নে গছৰ ওপৰতে মানুহ আছে আৰু গাছডালৰ তলত আমি গোটেইকেইটাই ৰৈ অলপ ভাবি লৈছোঁ মানে অলপ বৰষুণো দি আছে গাছত উঠাৰ লগে হয়তো জামত ঠানি গিলা নে পিছল সেইকাৰণে ভাবিলোঁ গাছত নুঠো আমি এনেকৈ হাতকি দিয়ে জামকেইটা পাৰোঁ আৰু কথামতে কাম বঢ়িয়াকৈ নেট চেট তলত পাৰি লৈছোঁ বঢ়িয়াকৈ ডাঙৰ নেট এখন লৈ আহিছোঁ তাৰপৰা পূৰা হাতকি দিয়ে এনেকৈ পূৰা লৰাই দিছোঁ আৰু অলপ বৰষুণো দি আছে বাৰু সেইকাৰণে আমি গাছত নুঠিলোঁ হয়তো জামৰ ঠানিগিলা পিছল হৈ থাকেতো কেতিয়া কি হয় একো ঠিক নাই সেইকাৰণে আৰু চাইডৰ ভিউটো চাওকচোন বৰ ধুনীয়া পুখুৰী পাৰত এইফালে এডাল জামৰ গাছ আৰু ইফালে দাদাত জাম পাৰি আছে আৰু আমাৰ জাম পাৰা হৈ গ'ল এইফালে নেটত দেখা পাইছেনে এইকেইটা হ'ল আমাৰ জাম আৰু পাৰিব পাৰিল হয় কিন্তু বৰষুণ আহিল হঠাৎ সেইকাৰণে আমি আশা এৰি দিলোঁ আৰু নেটখনৰ পৰা জামকেইটা উঠাই ধুনীয়াকৈ মোনা এটাৰ ভিতৰত ভৰাই দিলোঁ এক মোনা হৈ গৈছে যাম ইয়াৰ পৰা আমি গোটেইকেইটা অলপ ভগাই ল'ম আৰু এই পলিচিনত যে দেখা পাইছে এইকেইটাই মোৰ ভাগত পৰিছে আৰু যাম আৰু এয়া হ'ল কঠল জলপান আৰু গাখীৰ কঠলা জলপানে ধুনীয়াকৈ খাই ল'লোঁ এতিয়া যাম মই পথাৰত আৰু তাতে কিবা কিবি কৰি আছোঁ আপোনালোককো দেখাম এতিয়াতো চাই থাকক আৰু এই হ'ল আমাৰ পথাৰত যোৱা বাট একদম গাছৰ তলা লুংলুঙীয়া বাটেদি যাই আছোঁ আৰু পৰিৱেশটো চাওক কি ধুনীয়া লগা হৈছে এই হ'ল আমাৰ গাঁৱৰ ধুনীয়া পৰিৱেশ আৰু এটা বেলেগ বস্তু দেখাই আছোঁ আপোনালোকক বস্তুটো চাওকচোন বাৰু চিনি পাইছেনে কোনোবাই আৰু এই বস্তুটোৰ নামটো আপোনালোকক জনাই দিওঁ এইটোৰ নাম হৈছে সিচেনি আগতে মেচিন নাছিলতো এইটোৰে মানে কঠীয়াবিলাকত পানী দিছিল আৰু এইখন কি চিনি পাইছেনে বাৰু এইখনো ঠিক একে কাম কৰে মানে কঠীয়াবিলাকত বা ৰোৱাতলিবিলাকত এনেকৈ পানী দিছিল যিহেতু মেচিনৰ যোগাযোগ নাছিল আৰু এইখনৰ নাম হৈছে লেহেতি আমাৰ গাঁৱলীয়া ভাষাত মানে এইখনৰ নাম লেহেতি বুলি কয় আৰু আপোনালোকৰ ফালে কি বুলি কয় কমেণ্ট কৰি জনাই দিবচোন পানী মাজে মাজে পুৰা যাই আছোঁ কঠীয়া তুলিব আৰু ঘৰৰ পৰা আহিয়ে পুৰা কঠীয়া তলত লাগি গ'লোঁ ইফালে ইহঁতেও কঠীয়া তুলি আছে আৰু মই পুৰা কঠীয়া তলত লাগি গ'লোঁ ভিডিঅ'টো এইখিনিয়ে আছিল যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব